এই তাঁতশালখন ল'বৰ কাৰণে আমাৰ বেংকবিলাকে লোন দিয়ে, কিন্তু এতিয়া কিছু কিছু গোটে আমাৰ ইয়াৰ পৰা নিছে। 12 ৰুমটোত শালখন থাকিব, শালখনৰ ওপৰতে আপুনি বাতি কৰিব পাৰিব। 300খন গামোচা একেবাৰতে কৰিব পাৰিব, আৰু মেখেলা চাদৰ হ'লে 150-200 যোৰ একেবাৰতে লগাব পাৰিব। অসমৰ যিখিনি শিপিনী আছে সেই শিপিনীখিনি এনেকুৱা কিছুমান কথাৰ কাৰণে ডিপ্ৰাইভ হৈ আছে, বা তেওঁলোকৰ তেনেকে আৰ্থিক উন্নয়ন সিমান ধৰণে হোৱা নাই যি ধৰণে হ'ব লাগিছিল। 10 গৰাকীয়ে কৰা কামটো এগৰাকীয়ে কৰিব পাৰিব। স্বাগতম জনাইছো আজি নতুন এটা ভিডিঅ'লে। মহিলাসকলৰ বাবে বিশেষ আজি এই ভিডিঅ'টো খুব বেছি ভাল পাব, গতিকে মহিলাসকলে চাব আৰু লগতে শ্বেয়াৰ কৰিবলৈ কিন্তু নাপাহৰিব। খুব এটা ভাল লগা ভিডিঅ'। এইবিলাক দেখিছে যে অট'মেটিক তাঁতশাল, আৰু মই এতিয়া বৰ্তমান আছো শিৱসাগৰ জিলা মেলা চকৰত আছো, আৰু খুব এটা ডাঙৰ ইণ্ডাষ্ট্ৰিত আছো। তাত অট'মেটিক তাঁতশাল ইণ্ডাষ্ট্ৰি সকলোৱে চিনি পায়, মাইনা অট'মেটিক তাঁতশাল, আৰু গতিকে এইটো ইণ্ডাষ্ট্ৰিত আছো, এটা ডাঙৰ ফেক্টৰী বুলি ক'ব লাগিব। ইয়াতে বনাই এনেকুৱা ধৰণৰ অট'মেটিক তাঁতশালবিলাক, আৰু কিমান দামত পাব আৰু কেনেকৈ পাব, আৰু লগতে আপোনালোকে এই অট'মেটিক তাঁতশালখন ল'লে কেনেকৈ ধৰণৰ উপকৃত হ'ব পাৰিব। শিপিনীসকলে যি তাঁত বয় ঘৰুৱাভাৱে তৈয়াৰ কৰা, আৰু এইখন তাঁতশাল ল'লে তাৰ মাজৰ ডিফাৰেন্সটো আপোনালোকক জনাম যে কিমান কম সময়ত বব পাৰিব আৰু লগতে কিমান কম খৰচতে বব পাৰিব। সেইটো গোটেই ডিটেইলছটো লৈ পেলাই আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছো। গতিকে খুব এটা ভাল লগা ভিডিঅ' হ'ব, আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে সম্পূৰ্ণ কথাখিনি গম পাব। আৰু এইফালে দেখিছে নহয় তাঁতশাল ৰেডি কৰি থৈছে, এইবিলাক যাব বেলেগ বেলেগ ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰিলৈ। এইবিলাক দেখিছে ইয়াত থাক কৰি থোৱা আছে, এইবিলাক তাঁতশাল। আৰু আপোনালোকক এই ইণ্ডাষ্ট্ৰিৰ ভিতৰখন দেখাইছো। এইফালে দেখিছে এখন তাঁতশাল এতিয়া মানে ইয়াক বনাই থকা হৈছে, আৰু কম সময়ৰ ভিতৰতে এইখন সম্পূৰ্ণ হৈ যাব। আৰু এইফালেও বনাই থোৱা আছে। ইয়াত যিমান আছে, যিমান বিলাক বস্তু দেখিছে আপোনালোকে, হাল হাথিয়াৰ দেখিছে, ইয়াত যিমান বিলাক দেখিছে এইবিলাক সকলোবিলাক ইয়াতে বনোৱা হয়। কিছুমান বস্তু 2-1 বস্তু বাহিৰৰ পৰা আনিবলগীয়া হয়। আৰু এই ইণ্ডাষ্ট্ৰিত মেনেজমেণ্টত চাই আছে, এইফালে আছে মোৰ লগত ৰীমা দুৱাৰা বাইদেউ আছে। বাইদেউ স্বাগতম জনাইছে। এই প্ৰথমে তাঁতশালৰ দামটো কেনেকে কিমান দামত তাঁতশাল বিলাক পায়? আমাৰ 52 ইঞ্চৰ এখন আছে, সেইখন 40 ইঞ্চি বহল বব পাৰি। সেইখনৰ দাম হ'ল 1,06,000, মানে 1,05,999। আৰু এখন আছে 72 ইঞ্চৰ, সেইখন 60 ইঞ্চি বহল বব পাৰে, সেইখনৰ দাম হ'ল 1,39,999। আৰু দুইখন তাঁতশালৰ ডিফাৰেন্সটো মানে তাত কি বব পাৰে? এখনত যিখন 52 ইঞ্চৰ সেইখনত আপুনি মেখেলা চাদৰলৈকে বব পাৰিব, ৰুমাল গামোচাৰ পৰা। আৰু ইখনত ৰুমাল গামোচাৰ পৰা মানে দখনা, শাৰী, ধুতি, মেখেলা সেইখিনি সকলোখিনি কৰিব পাৰিব। মিডিয়াম চাইজৰ বেডশ্বীট বব পাৰিব, 60 ইঞ্চি বহললৈকে সকলো কাপোৰ বব পাৰিব। সেইখন 60 ইঞ্চি অট'মেটিক তাঁতশালখন আৰু আমাৰ ঘৰুৱাভাৱে যোনটো বনোৱা তাঁতশাল, তাৰ পাৰ্থক্যটো কিমান? মানে টাইমটো ধৰি লওক এখন তাঁত লগালে যিমান সময় মানে গামোচা এখন ববলে, এইখনত কিমান লাগে? এইখনটো অট'মেটিকখনত কিমান সময়? আপোনাৰ এইখনত আপোনাৰ 1 ঘণ্টা লাগিব প্লেইন গামোচাখন ববলে। ইটোত বলে 8 ঘণ্টা বলে 8খন ওলাব। পাৰ ঘণ্টাত মানে এখনকে বব পাৰিব? এখনকে বব পাৰিব। আৰু ধৰি লওক এতিয়া তাঁতশাল এখন লগাবলে দীঘলকে এইটো হেৰি কৰিবলগীয়া হয়? আমাৰ দীঘল পদলি দৰকাৰ নাই। পদলি দৰকাৰ তাৰ ভিতৰতে থাকিব? ৰুমটো ভিতৰতে আপোনাৰ ড্ৰামত বাতি হ'ব। 12 ৰুমটোত শালখন থাকিব, শালখনৰ ওপৰতে আপুনি বাতি কৰিব পাৰিব। 300খন গামোচা একেবাৰতে কৰিব পাৰিব, একেবাৰতে। আৰু মেখেলা চাদৰ হ'লে 150-200 যোৰ একেবাৰতে লগাব পাৰিব। বৰষুণৰ কাৰণে চিন্তা নাই? কোনো চিন্তা নাই, ৰুমটো ভিতৰতে থাকিব। বোলে মই অকমান পকাইছো, আলহী আহিছে, ভিতৰলৈ গৈছো, আহি আকৌ কৰিছে, আপুনি ৰাতিও মন গৈছে আকৌ দুপাকমান দি থৈছে। এতিয়া আপোনালোকৰ এই তাঁতশালখন কোনোবাই যদি নিয়ে, ধৰি লওক কিনিবলৈ লাগিলে ইয়াৰতো ট্ৰেইনিং ল'ব লাগিব বা নিজে শিকিব লাগিব? ট্ৰেইনিংটো যি নিয়ে শালখন তেখেতলোকৰ ঘৰত গৈ পেলাই আমাৰ ট্ৰেইনিংটো দিয়া হয়। তেখেতলোকৰ ঘৰত আপোনালোকৰ ইয়াৰ পৰা ট্ৰেইনাৰ যাব। আপোনাৰ শালখনৰ লগতে আমাৰ ববিন বিলাক যাব। ববিনত সূতা লৈ ৰেডি কৰিলে আমাৰ এজন ট্ৰেইনাৰ যাব। ট্ৰেইনাৰজন ধৰক আপোনাৰ ঘৰতে 3-4 দিন থাকি সকলোখিনি শিকাই দিব। তেওঁক খালি থকা খোৱাটো দিব লাগিব। তেওঁ 10খনৰ ভিতৰত গামোচা লগাই এখনত ফুল বচালৈকে দেখাই দিব। সেইখিনি মানে কাষ্টমাৰ হতুৱাই নিজে কৰাব, তেওঁ দেখাই দিব। জাষ্ট 3-4 দিনত মানে এগৰাকী শিপিনীয়ে মানে শিকি ল'ব পাৰিব ধুনীয়াকৈ। আৰু তেওঁ লগত এই যিটো প্ৰাইজ হ'ব, তেওঁক যে যোনটো দিব লাগিব, ধৰি লওক 4 দিন শিকাব, ট্ৰেইনাৰ একো দিব নালাগে, তেওঁক খালি থকা খোৱাটো দিব লাগিব। ইয়াৰ ভিতৰতে সোমাই থাকিব নেকি? হালৰ লগতে এডজাষ্ট হৈ থাকিব। আচ্ছা, হালৰ লগতে থাকিব। আৰু বাইদেউ এতিয়া ধৰি লওক শাল এখন কোনোবাই নিব বিচাৰিছে, শালখন নিবলৈ প্ৰচেছটো কেনেকে হ'ব? ধৰি লওক আমাৰ প্ৰথমতে 25,000 দি বুকিং কৰিব লাগিব। বুকিং কৰাৰ পৰা আমি 60 দিনত শালখন দিওঁ। যিদিনা শালখন যাব সেইদিনাখনি বাকী পইচাটো দিব লাগিব। বাকী পইচাটো সেইদিনা মানে সম্পূৰ্ণ কৰিবই লাগিব। আপুনি হয়তো 2 মাহত ল'ব নোৱাৰিবও পাৰে, তেতিয়া আপুনি হেৰি কৰিব পাৰে, 3 মাহ 4 মাহত ল'ব পাৰে, কিন্তু শাল যাবৰ দিনা সম্পূৰ্ণ দিবই লাগিব। আৰু এইটো দেখিছে নহয় আপোনালোকে, এইটো হৈছে এটা ডাঙৰ যঁতৰ, আৰু এইফালে মুহুৰা লগাব পাৰিব। মুহুৰা লগাই ইয়াত মানে 10 গৰাকীয়ে কৰা কামটো
এগৰাকীয়ে কৰিব পাৰিব। ইয়াত সূতা লগাই দিলে বাকী আপোনালোকে অট'মেটিক যিহেতু গোটেইখিনি কাম অট'মেটিক হৈ থাকিব। আৰু আপোনালোকে 10খন শালৰ লগত এনেকে 10টা যঁতৰৰ কাম মানে এইখন একেটা যঁতৰতে কৰিব পাৰিব। আৰু এইখনৰ প্ৰাইচটো হৈছে 19,000 টকা। আৰু এই ভূঞা ইণ্ডাষ্ট্ৰি মেইন অনাৰজনৰ ভাইক হয় ৰূপক ভূঞা। এই দাদা পাই সুধিম, ৰূপক দাদা পাই সুধিম যে ইণ্ডাষ্ট্ৰিটো কেনেকে গঢ় লৈ উঠিছিলে, আৰম্ভণিটো অকণমান যদি কয়। আচলতে মানে কি আমাৰ এইটো ঘৰতে আগতে আমাৰ কাঠৰ শালবিলাক আছিলে। আজিকালি এইবিলাক চৰকাৰে ছাপ্লাইও দিয়ে। তেনেকুৱা শাল ইয়াত কেইবাখনো আছিলে, 8খনমান আছিলে। ইয়াতে দাদাই মানে আফটাৰ ৰিটায়াৰমেণ্ট UNC এমপ্লয়ী আছিলে। ইয়াতে মানে কাপোৰ উৎপাদনৰ কাৰণে যোজা চলাইছিলে। কিন্তু এনেকুৱা হ'ল লছ খালে মানে কি এগৰাকী শিপিনীক আমি হাজিৰা দিব লাগে 300 টকা। আৰু এখন গামোচা উলিয়াবলৈ মিনিমাম 75 টকা ধৰি লওক কাপোৰ লাগিলে, সূতা লাগিলে। 375 টকা আমাৰ কষ্টিং আহি যায়। সেইখন গামোচা আমি যদি বাহিৰত বিকিবলৈ যাওঁ 500 টকা লাগিব, তেতিয়াহে আমাৰ প্ৰফিট হ'ব। কিন্তু সেইখনতো 500 টকাত বিক্ৰী নহয়, সেইখন 250 টকা বিক্ৰী হ'ব। এনেকুৱা কথা কিছুমান ভাবি পেলাই দাদাই চালে যে আমাৰ শিপিনীবিলাক অসমৰ যিখিনি শিপিনী আছে সেই শিপিনীখিনি এনেকুৱা কিছুমান কথাৰ কাৰণে ডিপ্ৰাইভ হৈ আছে বা তেওঁলোকৰ তেনেকে আৰ্থিক উন্নয়ন সিমান ধৰণে হোৱা নাই যি ধৰণে হ'ব লাগিছিল। সেই কথাটো ভাবি পৰৱৰ্তী সময়ত দাদাই নিজে ঘৰতে চিন্তা কৰিলে যে এই শালখন কেনেকে আমি খৰতকীয়া কৰিব পাৰোঁ। যিহেতু হেণ্ডলুমেই হ'ব লাগিব, গতিকে লৈ সেই চিন্তাৰ এষতে ঘৰতে আয়োজনটো চলালে। প্ৰায় 5 বছৰ ধৰি লোহা আনে, কাটে, জইন কৰে, এনেকে কৰি সদৌ শেষত যেনিবা এই শালখন প্ৰস্তুত হ'ল। আৰু লগতে এইটো এটা কথা, এই তাঁতশালখন ল'বৰ কাৰণে আমাৰ বেংকবিলাকে লোন দিয়ে। কিন্তু এতিয়া কিছু গোটে আমাৰ ইয়াৰ পৰা নিছে, তেওঁলোকে কেনেকে লোনটো পাইছে বুলি সোধাত তেওঁলোকে কৈছে যে 25% মানে চিকিউৰিটি মানি বেংকক জমা দিব লাগে। ধৰি লওক আমাৰ শালখনৰ দাম 1 লাখ টকা, তেওঁলোকে 10 গৰাকী মহিলা গোট খাই ল'লে আৰু 3000কে নিজে গোটাই ল'লে। 25,000 টকা তেওঁলোকে বেংকত জমা দিলে আৰু বেংকে লোনটো চেংচন কৰিলে, ইয়াৰ পৰা শালখন তেওঁলোকে লৈ গ'ল। আৰু সেয়াই আছিলে আপোনালোকৰ বিশেষকৈ মহিলাসকলৰ আজি হয়তো খুব বেছি ভাল পাইছে। আৰু আপোনালোকেও এনেকুৱা ধৰণৰ এই তাঁতশালখন কিনি লৈ আপোনাৰ লগতে আৰু কেইবাজনকো মহিলাসকলে সংস্থাপন ল'ব পাৰিব। গতিকে এতিয়া শ্বেয়াৰ কৰি দিয়ক ভিডিঅ'টো, আৰু লগতে কেনেকুৱা পালে কমেণ্ট এটা জনাবলৈ নাপাহৰিব। আৰু লগতে এতিয়ালৈকে যদি মোৰ পেজটো ফ'ল' কৰা নাই তেতিয়াহ'লে ফ'ল' এটা কৰি ল'ব। আৰু আপোনালোককো যদি এই তাঁতশালখন প্ৰয়োজন হৈছে বা মই ফোন নম্বৰটো আপোনালোকক স্ক্ৰীনত ওলাই আছে, ফোন কৰি আপোনালোকে ডিটেইলছটো জানি ল'ব পাৰিব। আৰু লগতে যদিও আহে আপোনালোকে শিৱসাগৰত ডাইৰেক্ট লোকেশ্যন গুগল মেপত মাৰি দিব, মাইনা অট'মেটিক তাঁতশাল, আপোনালোকে ডাইৰেক্ট লোকেশ্যনত আহি কথা বতৰা পাতি ল'ব পাৰিব। আৰু ধন্যবাদ, আজি ভিডিঅ'টো ইমানতে শেষ কৰি দিছোঁ। জয় আই অসম।